চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট এটা আহিছে আৰু সেই আপডেটটো হৈছে সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা। আৰু এই যিটো নটিফিকেশ্যন এই নটিফিকেশ্যনখন ওলাই আহিছিলে 7/4/2025 তাৰিখত। ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে মাইগ্ৰেশ্যন অফ শিক্ষা সেতু পৰ্টেলৰ ক্ষেত্ৰত ইয়াতে এই নটিফিকেশ্যনটো ওলাই আহিছে আৰু ইয়াতে যি 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে যি তেওঁলোকৰ শিক্ষা সেতু মাইগ্ৰেশ্যনৰ কাম চলিব আৰু এই সময়ছোৱাত 17 তাৰিখে যিখিনি টিচাৰ থাকিব বা যিখিনি ষ্টুডেণ্ট থাকিব তেওঁলোকে শিক্ষা সেতু এপত তেওঁলোকে উপস্থিতি দিব নালাগে। যদি আমি তলৰ ফালে চাওঁ ক্লিয়াৰলি ইয়াতে লিখিছে ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু disseminate the information that the student and teachers are exempted from giving their attendance on 7th April in Shiksha Setu portal, which is for favor of your information and necessary action. তো দেখিছে আপোনালোকে যিহেতু শিক্ষা সেতুৰ এপৰ মাইগ্ৰেশ্যনৰ কাম চলি আছে আৰু সেইটো 13ৰ পৰা 18 তাৰিখলৈকে চলিব আৰু এই ক্ষেত্ৰত 17 তাৰিখে ষ্টুডেণ্ট বা টিচাৰ তেওঁলোকে এটেণ্ডেঞ্চ দিব নালাগে শিক্ষা সেতু পৰ্টেলত। তো এইটোৱে আছিলে আজিৰ এটা ডাঙৰ খবৰ যি অফিচিয়েল আপডেট হয় আপোনালোকে ইয়াতে দেখিছেই। আৰু এই যিটো নটিফিকেশ্যনটো 7 তাৰিখে আহিছিলে আৰু আজিৰ তাৰিখত 17 তাৰিখে যিখিনি টিচাৰ আছে বা যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে তেওঁলোকৰ এটেণ্ডেঞ্চখিনি শিক্ষা সেতু পৰ্টেলত দিব নালাগে।